নমস্কাৰ কম্পিটিটিভ গিক্সৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আমি ডিছকাছ কৰি আছিলোঁ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ফৰ আপকামিং আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম আৰু এনেকুৱা নহয় যে এইটো ভিডিঅ' ছিৰিজ আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট বা ADR কাৰণে আমি ডেডিকেট কৰিছোঁ মানে এইটো নহয় যে বাকী এক্সামত এইটো হেল্পফুল নহ'ব আপকামিং যিকোনো এক্সাম যিহেতু আপকামিং টেট এক্সামিনেশ্যনৰ ইতিমধ্যে ওলাইছে এডভাৰটাইজমেণ্ট টেটৰ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা LP UP আৰু চিলেবাছত টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ চিলেবাছত যিহেতু কাৰেণ্ট এফেয়াৰ্ছ টপিকটো দিয়া আছে তাত এইটো এক্সামৰ কাৰণে হেল্পফুল হ'ব এইসমূহ ভিডিঅ' বা DME আছাম পুলিচ যিসমূহ আহিবলগীয়া এক্সাম আছে এইকেইটা দিনত আটাইখিনিৰ বাবে এই কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটো হেল্পফুল হ'ব আগত আমি পাৰ্ট 4লৈ ডিছকাছ কৰিছিলোঁ পাৰ্ট 4লৈ আমি 15টাকৈ কুৱেশ্যন প্ৰতিটো ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ লগত যিখিনি ৰিলেটেড ইনফৰ্মেশ্যন থাকে সেইখিনিও দি যাব চেষ্টা কৰিছোঁ আৰু এইটো ভিডিঅ' হ'ব পাৰ্ট 5 আগৰ ভিডিঅ'কেইটা যদি আপুনি চোৱা নাই এইটো ভিডিঅ' চোৱা হ'লে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ পেলাই প্লে'লিষ্টখন আপুনি পাই যাব তাত গৈ পেলাই আটাইকেইটা ভিডিঅ' চাই ল'ব পাৰিব এতিয়া আহিছোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ কুৱেশ্যন 61ৰ পৰা ইয়াত আমি কণ্টিনিউ কৰিম ইন উইচ প্লেচ ইজ দ্য বাৰে চহৰীয়া ভাওনা হেল্ড বাৰে চহৰীয়া ভাওনা ক'ত অনুষ্ঠিত হয় কোন ঠাইত এইটোৰ কাৰেক্ট আনচাৰ হ'ব জামুগুৰিহাট আৰু এই জামুগুৰিহাট টাউনখন আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত এইখন 200 বছৰ পুৰণি এখন ড্ৰামা ফেষ্টিভেল 200 বছৰ 200 years old ফাৰ্ষ্ট 1797-98তে এই বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হৈছিল আৰু এইবাৰ 2023ত ইয়াৰ 226th এডিশ্যন অনুষ্ঠিত হৈ যায় 226 সংখ্যক এই বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হৈ যায় এইবাৰ আৰু এইটো দয়াং বেলগুৰি যিটো দিছোঁ এইটো ঠাইত জোনবিল মেলা অনুষ্ঠিত যিখিনি ঠাইত হয় এইটো দয়াং বেলগুৰি বুলি কয় এইখিনি এইটো মনত ৰাখিব Question number 62. Gyalsung Infra Project, to which India provided a grant of rupees 2 billion, is associated with which country? Gyalsung Infrastructure Project, ভাৰতে 2 billion rupees, ডলাৰ নহয় 2 billion rupees আগবঢ়াইছে ভাৰতে এইটো কোনখন দেশৰ সৈতে জড়িত উত্তৰ হ'ব এইটো ভূটান এইটো প্ৰজেক্ট বা Gyalsung Infrastructure Project ভূটানৰ সৈতে জড়িত আৰু এইটো এটা ট্ৰেইনিং প্ৰগ্ৰেম স্কিল ডেভেলপমেণ্টৰ কাৰণে ইউথসকলৰ ভূটানৰ যিখিনি ইউথ আছে ভূটানৰ যিখিনি যুৱ প্ৰজন্ম তেওঁলোকৰ যাতে স্কিল ডেভেলপমেণ্ট কৰিব পাৰি বিভিন্ন কামত যাতে তেওঁলোকে নিজক নিয়োজিত কৰিব পাৰে তাৰ কাৰণে এবছৰীয়া এটা ট্ৰেইনিং প্ৰগ্ৰেম আৰু এইটোত ভাৰতে এইখিনি আৰ্থিক সাহায্য আগবঢ়াইছে Question 63. Yamunotri Dham, which was seen in the news, is located in which state? So, Yamunotri Dham, ক'ত অৱস্থিত কোনখন ষ্টেটত এইটোৰ কাৰেক্ট আনচাৰ হ'ব বি উত্তৰাখণ্ডত অৱস্থিত আৰু এইটো পাৰ্ট অফ চাৰধাম চাৰিটা ধাম আছে তাত চাৰধাম যিটো ফেমাছ হিন্দু পিলগ্ৰিমেজ চাইট আটাইকেইটা যিটো তীৰ্থস্থান হিন্দুসকলৰ এইকেইটা এইখন উত্তৰাখণ্ডৰ মেপ এইফালে থাকিব চাইনা বৰ্ডাৰত এইফালে থাকিব নেপাল আৰু এইকেইটা হ'ল এইটো যমুনোত্ৰী যিটো আমি ক'লোঁ অলৰেডি কুৱেশ্যনত আৰু বাকী তিনিটা কি হ'ব কেদাৰনাথ গংগোত্ৰী আৰু বদ্ৰীনাথ এইকেইটা হ'ল চাৰধাম আৰু উত্তৰাখণ্ডৰ ৰাজধানী কি কেপিটেল কি এইটো হ'ব দেহৰাদুন Next question number 64. NISAR mission is a collaborative project between ISRO and which space agency? NISAR mission to ISRO যুটীয়াভাৱে কোনটো স্পেচ এজেন্সিৰ লগত কোনটো মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ লগত এইটো মিলি পেলাই চলাইছে এইটো কাৰেক্ট আনচাৰ হ'ব নাসা ইছৰো আৰু নাসা লগ লাগি পেলাই এই নিসাৰ মিছন আৰু নিসাৰ মিছনটোৰ ফুল ফৰ্মেই হ'ল এইটো এনত থাকিব নাসা ইছৰো আৰু SAR যিখিনি থাকিল বাকি সিন্থেটিক এপাৰ্চাৰ ৰেডাৰ তো নাসা ইছৰো সিন্থেটিক এপাৰ্চাৰ ৰেডাৰ আৰু কাম কি হ'ল এইটো কি বস্তুটো এটা স্যাটেলাইট to remotely sense natural phenomena মানে দূৰৰ পৰাই যাতে নেচাৰেল ফেনমেনা যিসমূহ পৃথিৱীত হৈ থাকে সেইবোৰ দূৰৰ পৰা যাতে মানে প্ৰত্যক্ষ কৰিব পাৰে সেন্স কৰিব পাৰে এইটো হ'ল ইয়াৰ কাম নিসাৰ মিছনৰ আৰু বাকি কেইটা ESA মানে হ'ল ইউৰোপিয়ান স্পেচ এজেন্সি এইটো ইউৰোপৰ কেইবাখনো দেশ লগ লাগি পেলাই এই ইউৰোপিয়ান স্পেচ এজেন্সিটো চলাই তেওঁলোকে জেক্সা যিটো আছে এইটো জাপানিজ এইটো জাপানৰ আৰু ৰসকসমছ এইটো ৰাছিয়াৰ স্পেচ এজেন্সি এইকেইটা মনত ৰাখিব নাম কেইটা
Next question number 65. The Parinirvana Stupa or Mahaparinirvana temple is located in which state or union territory? So বুদ্ধিজিমৰ যিটো আমি আগত এটা ভিডিঅ' দিছিলোঁ সেইটো যদি আপোনালোকে চাইছিল তেনেহ'লে মহাপৰিনিৰ্বাণা বা পৰিনিৰ্বাণা মানে কি বুজিব এইটো হ'ল ৰিলেটেড টু ডেথ অফ গৌতম বুদ্ধ গৌতম বুদ্ধ যেতিয়া মৃত্যু হৈছিল সেইটো মহাপৰিনিৰ্বাণা বুলি কওঁ আমি আৰু এই মহাপৰিনিৰ্বাণা টেম্পল ক'ত অৱস্থিত এইটো উত্তৰ প্ৰদেশত অৱস্থিত কুশীনগৰ ইন উত্তৰ প্ৰদেশ য'ত গৌতম বুদ্ধৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰা হয় এই কুশীনগৰ ইন উত্তৰ প্ৰদেশ ইয়াত এই মন্দিৰটো অৱস্থিত আৰু এই মন্দিৰটো ভাৰত চৰকাৰে বনাইছিল নতুনকৈ 1956ত টু কমেমৰেট 2500 ইয়াৰ্ছ অফ মহাপৰিনিৰ্বাণ অৰ্থাৎ 1956ত কি হৈছিল 2500 বছৰ হৈ গৈছিল 2500 ইয়াৰ্ছ হৈছিল গৌতম বুদ্ধৰ মৃত্যু হোৱা আৰু তেতিয়া এইটো বনাইছিল Next question number 66. Heal in India is an initiative of which union ministry? Heal in India এই ইনিচিয়েটিভটো কোনটো মিনিষ্ট্ৰীৰ সৈতে তলৰ জড়িত এইটোৰ কাৰেক্ট আনসাৰ হ'ব মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এই মিনিষ্ট্ৰী সৰি হিল ইন ইণ্ডিয়া প্ৰগ্ৰেমটো কি হিল ইন ইণ্ডিয়া যেনেদৰে মেক ইন ইণ্ডিয়া আছে মেক ইন ইণ্ডিয়া যেনেদৰে আছে চৰকাৰে যিসমূহ ডাঙৰ কোম্পানী আছে কোম্পানীবিলাকক মাতে ইয়ালৈ ইণ্ডিয়াত আহি পেলাই যাতে তেওঁলোকে নিজৰ প্ৰডাক্টবোৰ ইয়াত মেনুফেকচাৰ কৰে ইণ্ডিয়াত আৰু জব অপৰচুনিটিজ ইয়াত লাভ কৰে মানুহবিলাকে তেনেদৰে হিল ইন ইণ্ডিয়াটো কি হ'ল মানে বাহিৰৰ যিখিনি মানুহ আছে বাহিৰৰ মানুহক ইণ্ডিয়ালৈ আহিবলৈ মাতে যাতে ইয়াত মেডিকেল ট্ৰিটমেণ্ট তেওঁলোকে কৰাব পাৰে তো মেডিকেল টুৰিজিম প্ৰমোট কৰাৰ কাৰণে মেডিকেল টুৰিজিম মানে হ'ল এখন ঠাইৰ পৰা আন এটা ঠাইলৈ বেলেগ এখন দেশলৈ ট্ৰেভেল কৰে ফৰ হেল্থ কেয়াৰ ছাৰ্ভিচেছ বিভিন্ন ট্ৰিটমেণ্টৰ কাৰণে আৰু এইটো হিল ইন ইণ্ডিয়া প্ৰগ্ৰেমটো এইটো ইনিচিয়েটিভ হাতত লৈছে মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ কোন সুধিব পাৰে এইটো হ'ব মনসুখ এল মাণ্ডাভিয়া আগতো কেইবাটাও মিনিষ্টাৰ কৈছিলোঁ মই ইম্পৰ্টেণ্ট এইবিলাক চাব মিনিষ্ট্ৰী কাৰ কাৰ হাতত আছে টুৰিজিম আৰু কালচাৰ এজনৰ হাততে আছে এইটো হ'ব জি কিষাণ ৰেড্ডি বাকী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰটো এছ জয়শংকৰ এইটো আগত কৈছোঁ আগৰ ভিডিঅ'ত আৰু জি কিষাণ ৰেড্ডিৰ আন এটা ইম্পৰ্টেণ্ট মিনিষ্ট্ৰী কি আছিল এইটো ডোনাৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন এইটো মিনিষ্ট্ৰীও জি কিষাণ ৰেড্ডিৰ হাতত আছে টুৰিজিম কালচাৰ আৰু ডোনাৰ আটাইকেইটা Next question number 67. Nusantara is the new capital city of which country planned to be inaugurated in 2024? কোনখন দেশৰ নতুন কেপিটেল চিটি অৰ্থাৎ কেপিটেল চিটি আগত বেলেগ ঠাইত আছিল এতিয়া শিফট কৰি পেলাই নুচান্ত্ৰাত লৈ যোৱা হ'ব এইটোৰ কাৰেক্ট আনসাৰ ইণ্ডোনেছিয়াৰ ৰাজধানী বৰ্তমানলৈ যদি সোধে আপোনালোকক এইটো হ'ব জাকাৰ্টা আৰু 2024ত অৰ্থাৎ এইটো বছৰতে মাজভাগত ট্ৰান্সফাৰ কৰা হ'ব নুচান্ত্ৰা ইন বৰ্নিঅ' আইলেণ্ড কেতিয়াবা বৰ্নিঅ' বুলিও দি দিব পাৰে বৰ্নিঅ' আইলেণ্ডলৈ লৈ যোৱা হ'ব কিহৰ কাৰণে মেইনলি এনভাইৰনমেণ্টেল কনচাৰ্নছ কিছুমান আছে জাকাৰ্টাত সি লেভেল ৰাইজৰ কাৰণে জাকাৰ্টা আৰু কিছু বছৰ পিছত কমপ্লিটলি সাগৰৰ তলত গুচি যাব বুলি অনুমান কৰিছে বিজ্ঞানীসকলে সেইকাৰণে এতিয়া শিফট কৰি দিয়া হ'ব ৰাজধানীটো বাকী নৰ্থ কোৰিয়াৰ ৰাজধানী পিয়ংয়াং ফিলিপিনছৰ ৰাজধানী মানিলা আৰু ভিয়েটনামৰ ৰাজধানী হানৈ এই কেপিটেলবিলাক কিন্তু ইম্পৰ্টেণ্ট এইবিলাক আপোনালোকে চাব লাগিব যিখিনি ইম্পৰ্টেণ্ট দেশ আছে আটাইখিনি কেপিটেল চাব লাগিব Question 68. Mount Merapi that erupted recently is a volcano located in which country? Last year, দুবাৰ eruption হয় এইটো Mount Merapi আৰু এই volcano-টো আগ্নেয়গিৰিটো ক'ত অৱস্থিত এইটো হ'ল ইণ্ডোনেছিয়া নিউজত আছিল লাষ্ট মান্থত এইটো 11 জন হাইকাৰ্ছ তাত মৃত্যু হৈছিল এই ইৰাপশ্যনৰ ফলত Next question number 69 লৈ আহিছোঁ Which among the following became the first country in the world to bury carbon dioxide imported from abroad? ইয়াত কাৰ্বন ডাই অক্সাইড CO2ৰ কথা কোৱা হৈছে কাৰ্বন ডাই অক্সাইডে কি কৰে আপোনালোকে নিশ্চয় জানে গ্লোবেল ৱাৰ্মিং কাৰ্বন ডাই অক্সাইডৰ কাৰণে হয় গোলকীয় উষ্ণতা যিটো বৃদ্ধি পায় আমাৰ আৰু ফলত যিটো আমাৰ পোলাৰ কেপসমূহ আছে পোলাৰ ৰিজনত এই বৰফসমূহ গলি যোৱাৰ ফলত সি লেভেলটো ৰাইজ হয় আৰু সি লেভেলৰ ওচৰত থকা অঞ্চলবিলাক তাত তলত যোৱাৰ সম্ভাৱনা এটা থাকে আৰু ইয়াত কি হৈছে এতিয়া ডেনমাৰ্কত কি কৰিছে কাৰ্বন ডাই অক্সাইড যাতে আমি এটমস্ফিয়াৰৰ পৰা
তলত মানে পুতি থ'ব পাৰোঁ আৰ্থৰ তলত নৰ্থ চি আছে ডেনমাৰ্কৰ ওচৰত নৰ্থ চিত আমি 1800 মিটাৰ তলত তেওঁলোকে এই কাৰ্বন ডাই অক্সাইডসমূহ পুতি ৰাখিছে এটমছফিয়াৰৰ পৰা যাতে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমি যায় আৰু এইটো কাৰ্বন ডাই অক্সাইড CO2 গ্ৰেভিয়াৰ্ড বুলিও কয় অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ কবৰস্থানৰ নিচিনা তাত কবৰ দিয়া হয় গ্ৰীণ চেণ্ড প্ৰজেক্ট বুলি কয় আৰু এই কামটো কৰিছে দেন নম্বৰ 70 where is the principal seat of the international criminal court situated the international criminal courtৰ হেডকোৱাৰ্টাৰ বা প্ৰিন্সিপাল সিট বুলি ক'ব পাৰে ক'ত অৱস্থিত এইটো হ'ব দ্য হেগ ইন নেদাৰলেণ্ডছত এই চহৰখন অৱস্থিত আৰু এই ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ লগত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ICJ যিখন আছে সেইখনৰো প্ৰিন্সিপাল সিট সেম ঠাইত হেগতে অৱস্থিত আৰু কাম কি ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট আৰু ICC আৰু ICJ এই দুটাৰ ডিফাৰেন্স কি ডিফাৰেন্সটো হ'ল ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে কি কৰে প্ৰসিকিউশ্যন অফ ইণ্ডিভিজুৱেলছ মানে এজন ছিংগল মানুহৰ এগেইনষ্টত যদি কোনোবাই কিবা মানে অভিযোগ থাকে যেনে ৰিচেণ্টলি নিউজত আছিল কাৰণ এৰেষ্ট ৱাৰেণ্ট এখন ইছ্যু কৰা হৈছিল ICCৰ দ্বাৰা পুটিনৰ এগেইনষ্টত ৰাছিয়ান প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ এগেইনষ্টত ফৰ জেনোচাইড এগেইনষ্ট ইউক্ৰেইনিয়ান চিলড্ৰেন ইউক্ৰেইনিয়ান যুদ্ধত ৰাছিয়া ইউক্ৰেইনৰ যিটো যুদ্ধ চলি আছে তাত ইউক্ৰেইনিয়ান যি শিশুৰ মৃত্যু হৈছে তাৰ কাৰণে পুটিনৰ এগেইনষ্টত এখন এৰেষ্ট ৱাৰেণ্ট ইছ্যু হৈছিল ICCৰ পৰা আৰু ICJৰ কাম কি ICJ হ'ল মানে ডিসপিউট বিটুইন ষ্টেটছ বিভিন্ন নেশ্যনসমূহৰ মাজত দেশৰ মাজত যদি দুখন দেশৰ মাজত যদি কিবা ডিসপিউট থাকে দুখন দেশৰ মাজত দুখন ষ্টেট বা দেশৰ মাজত যদি ডিসপিউট থাকে কিবা তেতিয়া সলভ কৰিবৰ কাৰণে ICJত যায় আৰু সিঙ্গল মানুহ এজনৰ এগেইনষ্টত যদি কিবা কমপ্লেইন থাকে তেতিয়া ICC আৰু ICC বুলি ক'লে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলো হ'ব ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত এইটো কোৱেশ্যনো আহি যাব পাৰে এইটো হ'ব ডুবাই ক্ৰিমিনেল কোৰ্টৰ হেগ ইন নেদাৰলেণ্ডছ আৰু ক্ৰিকেট কাউন্সিলৰ ডুবাই Question number 71 which grouping has established the New Development Bank so NDB is the New Development Bank কোনটো তলৰ সংগঠনৰ সৈতে জড়িত এটোৰ কাৰেক্ট আনসাৰ হ'ব BRICS আৰু BRICS এটা গ্ৰুপিং ৰিজনাল গ্ৰুপিং ইয়াত কি দেশ আছে ফাৰ্স্ট তো আপোনাৰ ইয়াত মানে এব্ৰিভিয়েশন টাইপ আছিল এটো বিট থাকিব ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকা কিন্তু ৰিসেন্টলি আৰু নতুনকৈ ইয়াত কেইখন পাঁচখন দেশ আৰু নতুনকৈ সোমাইছে টোটাল 10 মেম্বাৰ্স আছে এতিয়া বাকি সাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত দিব পাৰে সাৰ্ক মানে হ'ল সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনাল কোঅপাৰেশ্যন আৰু সাউথ এছিয়ান দেশসমূহ ইয়াত আছে বেলেগ হেডকোৱাৰ্টাৰ হ'ল কাঠমাণ্ডু ইন নেপাল বিমষ্টেক এটো বে অফ বেংগলৰ ওচৰে পাজৰে যিখিনি দেশ আছে বংগোপসাগৰৰ সেইসমূহ দেশ এইখন এইটো মানে হেইত আছে গ্ৰুপিঙত ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ঢাকা আৰু ASEANত এছ'চিয়েশ্যন এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ সাউথ ইষ্ট এছিয়ান নেশ্যন আৰু এইটোৰ কেপিটেল আছে জাকাৰ্টা ইন ইণ্ডোনেছিয়া যিখন অলপ আগত আমি ডিসকাস কৰিলো কেপিটেল শিফট হোৱা কথা আৰু ইণ্ডিয়া ইয়াৰ মেম্বাৰ নহয় India is not a member of ASEAN বাকি তিনিওটাত SAARC BRICS BIMSTEC তিনিওটাৰে India member Question number 72 TB Somanathan committee recently seen in news is associated with so TB Somanathan committee কিহৰ হৈতে জড়িত কোনটো সেক্টৰৰ হৈতে কোনটো টপিক এট কাৰেক্ট আনসাৰ হ'ব পেনশন অফ গভৰ্নমেন্ট এমপ্লয়িজ আৰু ফাইনেন্স সেক্ৰেটাৰী TB সোমনাথনৰ অধীনত এই কমিটিখন গঠন কৰি দিয়া হৈছে কিহৰ কাৰণে টু এড্ৰেছ কনচাৰ্নছ ৰেইজড বাই গভৰ্নমেন্ট এমপ্লয়িজ ওভাৰ NPS নেশ্যনেল যেটো পেনশন স্কিম এতিয়া আপোনালোকে প্ৰিপাৰেচন কৰি আছে যেতিয়া আপোনালোকে জব হ'ব নতুনকৈ তেতিয়া আপোনালোকে NPS ৰ অধীনত আহিব জানুৱাৰী 1 জানুৱাৰী 2004 ৰ পিছত যিসকলে জব পাইছে এই গোটেইখিনি NPS ৰ অধীনত আহে আগত কি আছিল OPS আছিল ওল্ড পেনশন স্কিম তেতিয়া কি হৈছিল যেটো হেখত এজন গভৰ্নমেন্ট এমপ্লয়িয়ে হেখত লাষ্ট যেটো স্যালাৰি পায় ৰিটায়াৰমেন্টৰ সময়ত তাৰ 50% হাফ তেওঁলোকে পেনশন হিচাপে লাভ কৰে প্ৰতি মাহে কিন্তু এতিয়া কি হয় NPSত কি হয় NPSৰ সিস্টেমটো অকনমান কৰি দিছো ইয়াত মানে গভৰ্নমেন্ট এমপ্লয়িজনৰ বেসিক পে প্লাস DA লগ লাগি পেলাই যিমান হয় তাৰ 10% ডিডাক্ট কৰে গভৰ্নমেন্টে 10% তাৰ পৰা কাটি ৰাখে
গভৰ্ণমেণ্টৰ ফালৰ পৰা 14% দিয়ে, অৰ্থাৎ আপোনাৰ যদি চেলাৰী 10,000 হয় তেতিয়া আপোনাৰ পৰা 1,000 কাটি ৰখা হ'ব, গভৰ্ণমেণ্টৰ পৰা 1,400 দিয়া হ'ব। 2,800 যিটো আপোনাৰ হ'ল সেইটো তেওঁলোকে বেলেগ এটা একাউণ্টত ৰাখি পেলাই ইনভেষ্ট কৰে বিভিন্ন ফাণ্ডত। তেনেকৈ এইটো চলে। আৰু এই যিসমূহ ইছ্যু আছে NPSৰ বিৰুদ্ধে যি প্ৰতিবাদ চলি আছিল তাৰ কাৰণে এই টিভি সোমনাথন কমিটিখন গঠন কৰি দিয়া হৈছে। Next question 73. Who among the following has been appointed as the new chairperson of Central Electricity Regulatory Commission? Central Electricity Regulatory Commission বা CERCৰ নতুনকৈ চেয়াৰমেন হিচাপে কাক নিযুক্ত কৰা হৈছিল? এনে এইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু যেহেতু এজন অসমীয়া ইয়াত নিযুক্ত হৈছে এইভাবে এইটো ইম্পৰ্টেণ্ট হৈ যায়। জিষ্ণু বৰুৱা, তেখেত হ'ল চিফ ছেক্ৰেটাৰী, ফৰ্মাৰ চিফ ছেক্ৰেটাৰী অফ আছাম জিষ্ণু বৰুৱা, তেখেতক এই পদত নিযুক্তি দিয়া হৈছে। আৰু প্ৰেজেণ্ট চিফ ছেক্ৰেটাৰী যদি সোধে তেতিয়া হ'ব অপশ্যন ডি, পৱন কুমাৰ বৰঠাকুৰ, তেখেত প্ৰেজেণ্ট চিফ ছেক্ৰেটাৰী অসমৰ। Question 74. In which city was the first international conference on Expo on traditional medicine under SCO held? So SCO মানে হ'ল Shanghai Cooperation Organization, ইয়াত মই ফুল ফৰ্মটো লিখি দিয়া নাই। আৰু এইটো ট্ৰেডিশ্যনেল মেডিচিন, অৰ্থাৎ ট্ৰেডিশ্যনেল মেডিচিন মানে কি বিভিন্ন ট্ৰেডিশ্যনেল নলেজ, বিভিন্ন কমিউনিটিসকলৰ জনজাতীয় লোকসকলে আগৰ পৰা মানে মডাৰ্ণ মেডিচিন এলোপেথি এইবোৰ ওলোৱাৰ আগত যিবোৰ বিভিন্ন তেওঁলোকৰ বিলিফ আছিল, যেনেদৰে বেমাৰ ট্ৰিট কৰিছিল, বেমাৰটো তেতিয়াও আছিল হোমিঅ'পেথি, হাৰ্বেল মেডিচিন হ'ব পাৰে, নেচাৰোপেথি হ'ব পাৰে, এনেদৰে বিভিন্ন চিকিৎসা পদ্ধতিসমূহ আমি ট্ৰেডিশ্যনেল মেডিচিনৰ অধীনত ধৰিম। আৰু তাৰ ওপৰত এই কনফাৰেন্সখন পতা হৈছিল আৰু এইখন অনুষ্ঠিত হৈছিল গুৱাহাটীত। ইনগ্ৰেট কৰিছিল আয়ুষ মিনিষ্টাৰ ইণ্ডিয়াৰ কোন, এইটো কৈছিলোঁ মই সৰ্বানন্দ সোণোৱাল। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই কনফাৰেন্সখন তেখেতে ইনগ্ৰেট কৰিছিল। এতিয়া আমি আহিছোঁ আজিৰ লাষ্ট কুৱেশ্যনটোলৈ। ৱেৰ ইজ দ্য ফাৰ্ষ্ট বাটাৰফ্লাই পাৰ্ক অফ নৰ্থ ইষ্ট ইণ্ডিয়া ছেট আপ? প্ৰথম বাটাৰফ্লাই অৰ্থাৎ পখিলা উদ্যান নৰ্থ ইষ্টৰ ক'ত ছেট আপ কৰা হৈছে, ক'ত লঞ্চ কৰা হৈছে? এইটোৰ কাৰেক্ট আনচাৰ হ'ব ত্ৰিপুৰা। তো আজিৰ এইটো ভিডিঅ'ত ইমানখিনি কুৱেশ্যন আছিল। আমি ইয়াত 15টা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ডিছকাছ কৰিলোঁ। আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, লগত আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব যদি তেওঁলোকেও কোনো এক্সামৰ কাৰণে আপকামিং কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে। আৰু চেনেলটো যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে আজি তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগত ন'টিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট ন'টিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে। আৰু আপুনি যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই, এতিয়া প্লে'লিষ্টখন আপুনি পাব ডেছক্ৰিপশ্যনত, তাত গৈ পেলাই চাই ল'ব পাৰিব। আপোনাৰ স্ক্ৰীণতো হয়তো প্লে'লিষ্টখন আপুনি দেখিছে, তাত গ'লে আটাইকেইটা ভিডিঅ' আপুনি চাই ল'ব পাৰিব। চ' চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স। থেংক ইউ ফৰ ৱাচিং।